দিয়া শক্তিবিলাকে সাৰ্ভে কৰাৰ পিছত তেওঁলোকে আকৌ আমাৰ এতিয়া আমাক বিহু দেখাই আছে। এতিয়া আমাৰ মানুহবিলাকে কি কৰিলে, ধাম ধুম মানে কাৰোবাৰ পাইখানাটো ঘৰ কৰি তুলি দিলে, গাহৰি ঘৰটো তুলি দিলে, গৰুৰ ঘৰটো ঘৰ কৰি তুলি দিলে, তুলি দি পেলাই এটা জিৰণি দিলে। মই সেইকাৰণে আপোনালোকক আহ্বান জনাইছোঁ যে গাঁও সভা হ'ব আৰু এই গাঁও সভাত সভাপতি আৰু পঞ্চায়তৰ স্বীকৃতি সচিবে চহী কৰি দিব লাগিব যে প্ৰকৃত অৰ্থত সেই গাঁওখনত কিমান ঘৰ মানুহে কেঁচা ঘৰ আছে বা ঘৰ পোৱা নাই। গাঁও সভাৰ প্ৰকৃত তালিকা যাতে আপোনালোকে প্ৰস্তুত কৰে, গাঁও সভাৰ পঞ্চায়তৰ প্ৰেচিডেণ্টসকলে আৰু ৰাইজে যাতে প্ৰকৃত তালিকা প্ৰস্তুত কৰক আৰু এই প্ৰকৃত তালিকা আমি পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী চহী কৰি দিব লাগিব। কাৰণ কিয় পিছত আৰু আমাৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে আৰু আমি মানুহৰ ঘৰে ঘৰে বিভাগৰ মানুহে ঘৰে ঘৰে গৈ পেলাই প্ৰকৃত তথ্যটো উলিয়াব আৰু তেতিয়া যদি কোনোবা প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰীয়ে ঘৰত থকা মানুহৰ যদি চহী কৰি দিয়ে গাঁও সভাত, তেতিয়া তাৰ চাকৰি যোৱাটো সেই বেলেগ যোৱাটো কনফাৰ্ম হয়।